আজি তাৰিখত যিটো আমাৰ মৰাণৰ SDC অফিচ, যিটো চাৰ্কুল অফিচ, ইয়াৰ পৰা খোৱাঙলৈ বদলি কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অতি পৰিতাপৰ বিষয়, ৰেভিনিউ মিনিষ্টাৰ বৰ্তমান আমাৰ মৰাণত আছে। মাহমৰা সমষ্টিৰ বিধায়কজনেই হৈছে মৰাণ টাউনতে তেওঁৰ ঘৰৰ পৰা মাত্ৰ আধা কিলোমিটাৰতকৈ কম দূৰত্বত থকা যিটো চাৰ্কুল অফিচ, সেই চাৰ্কুল অফিচটো যেতিয়া ইয়াৰ পৰা উঠাই নিবলৈ বিচাৰিছে, ইয়াতকৈ কিন্তু মৰাণবাসীৰ বাবে পৰিতাপৰ বিষয় একো আছে বুলি আমি এই মুহূৰ্তত ভবা নাই। কিয়নো যোগেন মহন ডাঙৰীয়াই এই টাউনখনতে থাকি এই মৰাণৰ এই SDC অফিচটোতে তেওঁ কিমানবাৰ আন্দোলন কৰি কেনেদৰে তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল, আজি তাৰিখৰ সকলোবিলাক সংগঠনৰ নেতা বা ইয়াত থকা উপস্থিত থকা আমাৰ মৰাণবাসী ৰাইজে এই কথাবিলাক জানে। গতিকে তেনেস্থলত বিমল বৰাও এতিয়া কেবিনেট মন্ত্ৰী বিমল বৰাও এতিয়া এটা গৃহ সমষ্টি হৈছে, তেওঁ নিজৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। হোৱাৰ পিছতো তেনে দুজন মন্ত্ৰী আমাৰ ইয়াত থকাৰ পিছত আমাৰ চাৰ্কুল অফিচটো ইয়াৰ পৰা গুচি যোৱাটো ইয়াতকৈ আৰু আমাৰ বাবে পৰিতাপৰ বিষয় একো বুলি আমি নাভাবোঁ। গতিকে আজি এই সংবাদমেলৰ যোগেদি আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে যিকোনো ত্যাগৰ বিনিময়ত হ'লেও আমি আমাৰ মৰাণৰ চাৰ্কুল অফিচটো নিৰ্দিষ্ট জেগাত থকাটো আমি বিচাৰিম। ডিব্ৰুগড় জিলাৰ মৰাণ নগৰত অৱস্থিত মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ প্ৰস্তুতি চলোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে এই সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ এই কাৰ্যালয়টো অন্য স্থানলৈ স্থানান্তৰিত কৰিব বিচৰা কাৰ্য আচলতে বন্ধ ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই কাৰণে যে ঐতিহাসিক মৰাণৰ এটা কাৰ্যালয় উঠাই নিয়াটো আচলতে মৰাণবাসীক আচলতে চূড়ান্তভাৱে অৱহেলা কৰা হ'ব আৰু বৃহত্তৰ অঞ্চলটোৰ বৃহত্তৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যালয়টো মৰাণতেই স্থগিত ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু মৰাণ থানা এই দুইটা আমাৰ চৰকাৰী যি অনুষ্ঠান, এই অনুষ্ঠানকেইটা ইতিমধ্যে মৰাণৰ পৰা উঠাই নিয়া চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি সদুতাই আহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে আমি এটাই কথা ক'ব বিচাৰোঁ যে মৰাণৰ যিটো ঐতিহ্য, যিটো মৰাণ বুলি আমি সকলোৱে অসমৰ ভিতৰত এটা কিছু ক্ষেত্ৰত আমি বিখ্যাত হ'বলৈ আমি আগবাঢ়ি গৈছোঁ বা আগবাঢ়ি আছোঁ বহুখিনি ক্ষেত্ৰত, তাৰ সেই সমান্তৰাল সময়তে যদি মৰাণৰ যিটো আমাৰ চৰকাৰী যিটো স্বীকৃতি, সেই স্বীকৃতিটো যদি নাইকিয়া কৰি মৰাণৰ মানচিত্ৰখন যদি নাইকিয়া কৰিব বিচাৰিছে চৰকাৰে, এইখিনি ক্ষেত্ৰত কিন্তু আমি সদুতাই আহোম ছাত্ৰ সন্থাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, এইখিনি ক্ষেত্ৰত চৰকাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, এই কথাখিনি স্পষ্ট কথা।